নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। তিনিটাকৈ বহুতেই ভাল খবৰ আহিছে। ৰিজাল্ট আহিছে, লগতে তোমালোকৰ এবিকাটো খবৰ আহিছে, এক্সামৰ খবৰ আহিছে। মই জনাই আছোঁ তোমালোকে সবিশেষ জানিবৰ কাৰণে শেষলৈ চাই থকা ভিডিঅ'টো। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিডিঅ' কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া হৈছে প্ৰথম কথাটো হৈছে যে যি নেকি তোমালোকৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ভেকেঞ্চিসমূহ আছিল, এই ভেকেঞ্চিসমূহত তোমালোকৰ এক্সাম হ'বলৈ গৈ আছে 07/05/2023 ছানডে হ'বলৈ গৈ আছে। আৰু তোমালোকৰ এক্সামটো মৰ্ণিং ছেশ্যন আৰু আফটাৰনুন ছেশ্যনত হ'ব। যি নেকি ভেকেঞ্চি আছিল তোমালোকৰ ব্লক কোঅৰ্ডিনেটৰ লগতে তোমালোকৰ ডিষ্ট্ৰিক্ট ফাইনেন্সিয়েল এক্সপৰ্ট স্কিল তোমালোকৰ ভেকেঞ্চিসমূহৰ এক্সাম হ'বলৈ গৈ আছে। আৰু তাৰ কাৰণে তোমালোকৰ এবিকা পাব্লিছ কৰি দিছে। যিসকলে এতিয়ালৈকে ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা। আৰু যিসকলে এই ভেকেঞ্চিখন এপ্লাই কৰিছিলা তোমালোকে ধুনীয়াকৈ এক্সামটো দিবা, যিহেতু 07/05/2023 এক্সামটো হ'ব। নেক্সট তোমালোকৰ ভাল খবৰটো আহিছে, ৰিজাল্ট আহিছে। ক'ৰ পৰা আহিছে সেইটো মই জনাই আছোঁ, তোমালোকে গুৰুত্ব সহকাৰে চোৱা। আৰু যিকোনো তোমালোকে গুৰুত্ব সহকাৰে চালে তোমালোকে সকলোৱে ধুনীয়াকৈ জানিব পাৰিবা। তোমালোকৰ 2 নম্বৰ ভাল খবৰটো আহিছে, যি নেকি SSC ফালৰ পৰা আহিছে। নিশ্চয় দেখাই পাইছা, এইটোৱে হৈছে SSC অফিচিয়েল ৱেবছাইট লেটেষ্ট নিউজ এপ্ৰিল 27, 2023। নিউ কম্বাইন হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন 2021 ডিক্লেৰেশ্যন অফ ফাইনেল ৰিজাল্ট। যিসকলে কম্বাইন হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন 2021ৰ এক্সামটো দিছিলা, তোমালোকৰ ফাইনেল ৰিজাল্ট পাব্লিছ কৰি দিছে। আৰু যিটো তোমালোকৰ PDF অপশ্যন আছে তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ কাট অফ লিষ্ট আহি যাব, মানে কিমান কাট অফ গৈছে সেইখিনি তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। আৰু এইখন হৈছে লিষ্টখন, তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। আৰু এই লিষ্টখন মই দি দিম তলত। নেক্সট তোমালোকৰ ভাল খবৰটো আহিছে, নিশ্চয় দেখা পাইছা। এপ্ৰিল 27, 2023 যোৱাকালি আহিছিল নিউ চিডিউল অফ এক্সামিনেশ্যন। তোমালোকৰ এক্সামিনেশ্যনৰ চিডিউল দিয়া হৈ আছে, নিশ্চয় দেখা পাইছা। এইখনেই ইয়াত উল্লেখ কৰিছে তোমালোকৰ চিৰিয়েল নং উল্লেখ কৰিছে, নেম অফ এক্সাম, লগতে তোমালোকৰ ডেট অফ এক্সাম উল্লেখ কৰিছে। প্ৰথমে দিয়া হৈছে তোমালোকৰ কম্বাইন হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যন 2023। যিসকলে কম্বাইন হায়াৰ ছেকেণ্ডেৰী 10+2 লেভেল এক্সামিনেশ্যনত এপ্লাই কৰিছা 2023, তোমালোকৰ এক্সাম হ'বলৈ গৈ আছে যি নেকি 02/08/2023 পৰা, আৰু তোমালোকৰ চলিব 22/08/2023 লৈকে। যিসকলে এপ্লাই কৰিছিলা এই ভেকেঞ্চিসমূহৰ কাৰণে তোমালোকে এতিয়াই ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলোৱা, যিহেতু তোমালোকৰ CWT এক্সাম হ'ব। নেক্সট তোমালোকক উল্লেখ কৰা হৈ আছে 2 নম্বৰ, যি নেকি মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ CBIC এণ্ড CBN এক্সামিনেশ্যন 2023। যিসকলে মাল্টিটাস্কিং নন টেকনিকেলৰ যিখিনি ভেকেঞ্চি আছিল হাবিলদাৰ CBIC CBNৰ যিসকলে এপ্লাই কৰিছিলা, তোমালোকৰ এক্সামসমূহ হ'ব যি নেকি 01/09/2023 পৰা, আৰু চলিব তোমালোকৰ 29/09/2023 লৈকে। তোমালোকে সকলোৱে প্ৰিপেৰেশ্যন চলোৱা। নেক্সট তোমালোকৰ 3 নম্বৰ দিয়া হৈ আছে ছাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন 2023। যিসকলে ছাব ইন্সপেক্টৰ ইন দিল্লী পুলিচত এপ্লাই কৰিছিলা, তোমালোকৰ এক্সামসমূহ হ'ব 03/10/2023 পৰা, আৰু যি নেকি তোমালোকৰ দিয়া হৈ আছে 06/10/2023 লৈকে চলিব। যিসকলে এপ্লাই কৰিছিলে ভেকেঞ্চিসমূহৰ কাৰণে তোমালোকে সকলোৱে এতিয়াৰ পৰা ৰিটেন এক্সামৰ প্ৰিপেৰেশ্যন চলোৱা, যাতে তোমালোকে ভাল নাম্বাৰ উঠাব পৰা। নিশ্চয় তোমালোকে জানিব পাৰিছা। ভিডিঅ'টো ইমানখিনিয়ে আছিল, ধন্যবাদ।